নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি আছোঁ। নিশ্চয় গম পাইছে, সেইটো হ'ল আমাৰ ৰাশি আৰু নক্ষত্ৰ লৈ এজন মানুহৰ কেনেকুৱা ফল হ'ব পাৰে, সম্ভাৱ্য বিশেষকৈ স্বভাৱ চৰিত্ৰ, তাৰ লগত কিছু ইফালে চাৰিত্ৰিক, তাৰ লগত ৰিষ্ট যিখিনি লামচাম কৰি পাৰ্থা আছে, এইবিলাক খুব কম গ্ৰন্থত উল্লেখ থাকে। যিহেতু এই বিষয়বস্তুটো যিহেতু মই বিশেষকৈ আলোচনা কৰিব লৈছোঁ, যেতিয়া যিহেতু ইতিমধ্যে মই মেঘ ৰাশি আৰু বৃষ ৰাশিৰ বিষয়ে কৈছোঁ, আপোনালোকক আকৌ কৈছোঁ যে এটা ৰাশিত 9টা চৰণ থাকে আৰু তাত বিশেষকৈ 3টা নক্ষত্ৰ সংযোগ হৈ থাকে। কোনোবাটোত আপোনালোকে পাইছে আগৰ ভিডিঅ'ত, কোনোবাটোত 4 পাত আছে, কোনোবাটো নক্ষত্ৰৰ পৰা মাত্ৰ 1 পাত আহি গৈছে, কোনোবাটোত দুই পাত বা 2টা চৰণ আহি গৈছে। ঠিক সেইদৰে আপোনালোকৰ মানুহৰ স্বভাৱ চৰিত্ৰ ফল ইফাল সিফাল হৈ যায়। ৰাশি একে হ'ব পাৰে, আপোনাৰ ৰাশি একে হ'ব পাৰে, কিন্তু আচল ফলবিলাক বিশেষকৈ আমাৰ নক্ষত্ৰৰ পৰা যিটো ফল আহে, আৰু আমাৰতো দশা বিচাৰটো নক্ষত্ৰৰ পৰাই হয় না। আপোনালোকে যি আমি চাই থাকোঁ সেইবিলাক নক্ষত্ৰৰ পৰাই পাওঁ। দশা অন্তৰ্দশা ফলবিলাক আপোনাৰ জন্ম সময়ৰ নক্ষত্ৰৰ পৰা আৰম্ভ হৈ যায়। এতিয়া আপোনালোকক গম পাই যাব, এতিয়া আপোনালোক গম পাই যাব যে আপোনালোকৰ কোন নক্ষত্ৰত জন্ম হ'লে প্ৰথম ফল কাৰ হ'ব, কোন কথা আহিব, এইবিলাক এইটো মই আকৌ আপোনালোকক বেলেগকৈ দি দিম, তেতিয়া আপোনালোকে আৰু ক্লিয়াৰ হৈ যাব। যে আজি মই যিহেতু আগৰ ভিডিঅ' এটাত মই দিলোঁ বৃষ ৰাশি, বৃষৰ পিছত আমাৰ আহি গ'ল মিথুন ৰাশি। যিসকল জাতক জাতিকা মিথুন ৰাশিত জন্মগ্ৰহণ কৰিছে সেইসকলৰ কাৰণে যে গোটেইখিনি যে একদম 100% সেইটো কিন্তু মই স্বীকাৰ নকৰোঁ, কাৰণ বিভিন্ন গ্ৰন্থত বিভিন্ন ধৰণৰ কথা কোৱাই আছে। তাৰপিছত আৰু মানুহৰ জন্ম সময়ত লৈ অহা গ্ৰহৰ অৱস্থান লৈ, সেইমতে নক্ষত্ৰ লৈ গ্ৰহত কোন সেইমতে ইফাল সিফাল হৈ যাব। সেইমতে আপোনাৰ কিছুমান দেখা যায় উল্লেখে আছে যে আপোনাৰ অল্পায়ু, দীৰ্ঘায়ু, কিন্তু যিটো আমাৰ মোটামুটি পূৰ্ণকাল সময়, এইখনত মই যি দিছোঁ সেনেকুৱা থাকে, পূৰ্ণকাল সময় বুলি থাকে। এইবিলাক তাৰ মাজত ইফাল সিফালটো আৰু স্বাভাৱিক থাকে, এইটো কোনেও ক'ব নোৱাৰে, গেৰাণ্টি নহয়, কিন্তু সম্ভাৱ্য বিষয়বস্তুটো। কিন্তু যিবিলাক আপোনালোকক কোৱা মই আগতে কৈছোঁ, যিবিলাক ৰিষ্ট ফল কৈছোঁ, সেইবিলাক কিন্তু বহু পৰিমাণে কিন্তু মিল থাকে। মনত ৰাখিব এইটো, সেই সময়খিনি কিন্তু অকণমান সাৱধান থকাটো ভাল। আৰু যদি হয় সময়ত যদি ইয়াতো থাকি গ'ল, মই কোৱাত থাকি গ'ল, তাৰ লগত যদি আপোনাৰ যদি ত্ৰিপাপো থাকি যায়, সেই সময়খিনি বেয়া সময়। কথা ৰাখিল ত্ৰিপাপ আমি চাই, ত্ৰিপাপ চক্ৰত যদি আপোনাৰ যদি সেই সময়ত যদি বেয়া হৈ থাকে, সেইমতে যদি আপোনাৰ দশাকালৰ যদি অশুভ হৈ থাকে, তেতিয়া আপোনাৰ অট'মেটিক এই যিখিনি ৰিষ্টকালৰ ভোগ আপোনাৰ থাকে। হয়তো কাৰোবাৰ কম হ'ব, কাৰোবাৰ অলপ বেছি হ'ব, কাৰোবাৰ হয়তো কাটা যাব। এতিয়াতো গ্ৰহৰ অৱস্থান লৈ, গ্ৰহৰ দৃষ্টি লৈ, শুভ গ্ৰহৰ দৃষ্টি লৈ ইফাল সিফাল হৈ যায়, সেইটো বেলেগ কথা। কিন্তু যিহেতু শাস্ত্ৰবিলাকত বিশেষকৈ কিছুমান বিভিন্নজনে বিভিন্ন মত, গতিকে ইয়াতো মই যিটো আয়ুস কৈছোঁ, এই আয়ুসৰ কিমানৰ কম নাপাব। যদি পায় সেই একদম পূৰ্ণকাল যিটো পায় সেইটো সেই সময় পাব, তাতকৈ নাপায়, ঠিক সেনেকুৱা কথা। এতিয়া আহিল বিশেষকৈ বেছি মই দীঘলীয়া নকৰোঁ, মই কিটো ক'ব বিচাৰিছিলোঁ আপোনাৰ মিথুন ৰাশি। মিথুন ৰাশিটো জানো, তাৰ অধিপতি গ্ৰহ বুধ। বুধৰ 2টা ক্ষেত্ৰ আছে, এটা কন্যা, এটা মিথুন। গতিকে আপোনালোকে গমেই পাইছে যে মিথুন ৰাশিৰ অধিপতি গ্ৰহ কিন্তু আপোনাৰ বুধ। আৰু ইতিমধ্যে মিথুন ৰাশি প্ৰথম ইয়াৰ যি 3টা নক্ষত্ৰৰ 9টা চৰণৰ দিনটো কথা হ'ল যে মৃগশিৰা নক্ষত্ৰৰ 2টা চৰণ ইতিমধ্যে আপোনালোকৰ বৃষত সোমাই গৈছে।
নেক্সট দুটা চৰণহে আহিল গতিকে মিথুন ৰাশি প্ৰথম নক্ষত্ৰ পাই যাব সোমাৰ লগে লগে আপোনাৰ যেহেতু 30 ডিগ্ৰী থাকে তাত সোমাৰ লগে লগে পাই যাব মৃগশিৰা নক্ষত্ৰ মৃগশিৰা নক্ষত্ৰ কি থাকিল যে আপোনাৰ দুটা চৰণ থাকিল দুটা চৰণ বা দুটা পাত বুধ ক্ষেত্ৰী এইটো কৈছোঁ গতিকে সেইকাৰণে কৈছোঁ বুধ ক্ষেত্ৰী গণটো পালে একে তাতে যি পাইছে ইয়াতো একে তাতে যিটো পাইছে বিশেষকৈ বৃষ ৰাশি লাষ্টৰ যিটো পাইছে যে কৈছোঁ যে মৃগশিৰাৰ দুটা চৰণ যদি আপোনাৰ বৃষ ৰাশি হয় মৃগশিৰা হ'লে গণটো আপোনাৰ দেৱগণ ঠিক সেইদৰে ইয়াতো আহি গৈছে যে আপোনাৰ ক্ষেত্ৰৰ দুটা চৰণ থাকিল সেই দুটাৰ ক্ষেত্ৰ বুধৰ ক্ষেত্ৰ দেৱগণ বৰ্ণ কিন্তু আহি গ'ল আপোনালোকৰ শ্যাম বৰ্ণ মায়াবী তাৰমানে সহজতে মানুহে বুজি নাপায় সেইকাৰণে কৈছে মায়াবী কুলৱন্ত কুল নিজৰ বংশত কুলৱন্ত গতিকে কুলৰ ভিতৰত কুলৱন্ত একেই কৃপণ হৈ যায় এইটো বিশেষকৈ মিথুন ৰাশি যদি মৃগশিৰা কথা সেই কৈছে যে কৃপণ হ'ব পিত বসন প্ৰিয় অকণমান আপোনাৰ পিত বস্ত্ৰ বিশেষকৈ হালধীয়া টাইপৰ যিটো বস্ত্ৰ গতিকে সেইবিলাকৰ প্ৰতি অলপ দুৰ্বলতা থাকে বাদদেহী মানে এই যি বিষ বা সেনেকুৱা প্ৰায় লাগি থাকে সেইকাৰণে বাদদেহী অমৃতভোগী ভাত বস্তু খায় অমৃতভোগী হয় বাণিজ্য প্ৰিয় মৃগশিৰা নক্ষত্ৰৰ যদি আপোনাৰ মিথুন ৰাশি যদি হয় সেইটো বুধৰ ক্ষেত্ৰ বিশেষকৈ সেইবিলাকৰ বাণিজ্য বেছি প্ৰিয় হয় কেশ লম্বা দেহ বলৱান দেহ হস্ত হাতে মৎস্য চিহ্ন থাকি যায় আগৰ মতে দিছিল দুটা স্ত্ৰী দুজনী এতিয়াও হ'ব যাব পাৰে ক'ব নোৱাৰে সেইটো নকওঁ কাৰোবাৰ কাৰণে চান্স থাকে প্ৰথম স্ত্ৰীৰ দ্বাৰা কষ্ট এইখিনিয়ে বিশেষকৈ ফল এই দুটা চৰণৰ ফল মৃগশিৰা সেইমতে আপোনালোকৰ আহি গ'ল এতিয়া মই কৈছোঁ যিহেতু কৈছোঁ এতিয়া আপোনালোকৰ ৰিষ্ট ফলটো আহি গ'ল তেনেকুৱাকৈ যে 1 বছৰ 2 মাহত আপুনি 1 বছৰ 2 মাহ মানে যেতিয়া দ্বিতীয় বছৰ চলে মোটামুটি বাত বিষ বাত ৰোগ গতিকে আপোনাৰ 4 বছৰ 7 মাহত ৰিষ্ট গ্ৰহ ৰিষ্ট থাকি যাব 9 বছৰ 7 মাহ ইয়াত দিছে জলমগ্ন আমি যদি কওঁ এই জল ভয় বিশেষকৈ এই ৰিষ্ট থাকি যায় জলত পানীত পৰি বোলে মৰিব সেইটো নহয় জলত পৰি ভয় থাকে বিশেষকৈ গতিকে জলমগ্ন দিছে তাৰপিছত দিছে 12 বছৰ 5 মাহত আছে আপোনাৰ জ্বৰ বিয়া এইবিলাক ক্ষেত্ৰত 17 বছৰ 3 মাহত আছে দেহ পীড়া দেহত কি কোনো অসুখ হৈ থাকিব পাৰে অসুখ নহয় দেহ পীড়া মানে কি আপোনাৰ যিকোনো অসুখ হ'ব পাৰে সেইটো একো ধৰিব মূলতে অসুখ হ'ব কিবা এটা দেহত পীড়া হ'ব 25 বছৰ আপোনাৰ 2 মাহত উদৰ পীড়া তাৰমানে থাকি গ'ল অৰ্থাৎ 25 বছৰ 2 মাহ বাৰ মানে আপোনালোকৰ সিফালে গুচি গ'ল মোটামুটি এইটো 25 মাহ 26 বছৰ যেতিয়া ৰানিং হ'ব তেতিয়া কিন্তু উদৰৰ পীড়া হ'ব গেষ্ট্ৰিক হ'ব বুলি নহয় উদৰ পীড়া যিকোনো 30 বছৰ 9 মাহত পুত্ৰৰ পৰা কষ্ট আছে কিবা টাইপত হয় নাজানো যিহেতু হ'ব পাৰে বুলি দিছে পুত্ৰ কষ্ট আছে 33 বছৰ 9 মাহত অস্ত্ৰঘাত যিহেতু এইবিলাক বিশেষ বস্তু আগৰ এতিয়াতো নহয় যে আগৰটো মানুহ যুদ্ধ বিগ্ৰহ চলিয়ে আছিল বা এতিয়াও হয়তো কিবা এটা অস্ত্ৰঘাত নেকি হয়তো কিবা এটা এক্সিডেণ্ট হ'ব পাৰে সেইটো আছে একেই কথা এতিয়া ধৰক আপোনাৰ গাড়ী মটৰ চলাই বাইক চলালে কিবা এটা সেইটো এটা অস্ত্ৰঘাত নপৰি এক্সিডেণ্টটো আপোনাৰ কৰিব পাৰে গতিকে সেইটো আছে ক'ত 33 বছৰ 9 মাহ তাৰমানে আপোনাৰ 34 বছৰ দিছে অস্ত্ৰঘাত 45 বছৰ 10
45 বছৰ 10 মাহ দিছে ঘৰদা ঘৰত জুই লাগি আঘাত হ'ব পাৰে সেইকাৰণে ঘৰদা দিছে 45 বছৰ 10 মাহ তাৰপিছত বৰ বেছি নাই ডাইৰেক্ট আয়ুসটো দিছে কিন্তু বাকীকেইটাৰ নিচিনা নাই ইয়াত হয়তো ইফালে আয়ুসটো কোনো ক'ব নহয় তথাপিও তাৰ লাম চাম ইয়াত কিন্তু মিথুন ৰাশিৰ আয়ুসটো কিন্তু বাকীকেইটা ৰাশিত কৰি কিন্তু কম দি থৈ যায় আছে এই দুখন আছে আপোনাৰ আয়ুসটো দিছে 75 বছৰ 2 মাহ তাৰমানে 76 75 বছৰ 2 মাহ 75 পাৰ হ'ব 2 মাহ যোৱাৰ পিছত মৃত্যু মাহটো কৈ দিছে যে আঘোণ মাহ আগৰ কাতি মাহ পাইছিল কোনোবা তাত ফাগুন মাহ পাইছিল কিন্তু এইটোত কিন্তু মিথুন ৰাশিৰ কিন্তু দিছে আঘোণ মাহ বাৰটো দিছে বৃহস্পতিবাৰ কালবাৰ বাকীখিনি নকওঁ গতিকে এতিয়া এইখিনি গ'ল মৃগশিৰা নক্ষত্ৰৰ যি দুটা চৰণ লৈ পেলাই আৰম্ভ হৈছে মিথুন ৰাশিত এইখিনি আছিল ফল তাইখিনি স্বভাৱ চৰিত্ৰ আৰু দৃষ্টান্ত যে 100% হ'বতো নহয় মই এইটো আগে কৈছোঁ ইফাল সিফাল হৈ যাব তথাপিতো মিথুন ৰাশি নেক্সট আহি গ'ল মৃগশিৰাৰ পিছত আহি গ'ল আদ্ৰা নক্ষত্ৰ ইয়াৰ 4টা চৰণে থাকে এই আদ্ৰা নক্ষত্ৰ কিন্তু সিহঁৰ আপোনাৰ ৰাহু নক্ষত্ৰ মৃগশিৰাটো মংগল কৰে এইটো আদ্ৰাটো ৰাহু নক্ষত্ৰ গতিকে তাৰ 4 চৰণ বুধ ক্ষেত্ৰী সেইটো আছে গণটো নৰগণ জ্ঞানবন্ত সত্যবাদী দয়ালু বাদদেহী বেমাৰ আছে বিষ বেমাৰ বাদটো থাকে সদায় সেইটোতো মৃগশিৰাটো পাইছোঁ গতিকে এইটো মানে এইবিলাকৰ বিষ চিষৰ ক্ষেত্ৰত অলপমান বেছি থাকে যিটো গম পালোঁ মিথুন ৰাশি মানুহৰ গতিকে আপোনাৰ দিছে বাদদেহী তাৰপিছত গায়ক এই গায়ক হ'ব পাৰে আপোনাৰ সৰ্বজন প্ৰিয় যৌৱন সময় পৰশ্ৰী বশ্যতা যৌৱন সময়ত পৰশ্ৰী বশ্যতা দুৰ্বলতা থাকি যায় বেলেগৰ সেই পৰশ্ৰী বশ্যতা কিন্তু স্থিৰ বুদ্ধি সুগন্ধ দ্ৰব্য প্ৰিয় দেহ তিলযুক্ত তিল থাকে দেহত শৰীৰ লোমযুক্ত দেৱতা ও ব্ৰাহ্মণে হয় যিহেতু নৰগণ হ'লেও আপোনাৰ অকণমান থাকি যাব চকু ৰক্তবৰ্ণ এইখিনি দিছে তাৰ বিশেষকৈ অকণমান ফল গতিকে বিশেষকৈ হৃষ্টফলটো আপোনালোকক কৈ দিছোঁ প্ৰথমখিনি ঠিকেই আছে একোৱেই নাই ডাইৰেক্ট গতিকে আপোনাৰ ভুল হৈছে 1 বছৰ 6 মাহ ইফালে ইফালকৈ লেখাইছে 16 নহয় এইটো 1 বছৰ 6 মাহ প্ৰথম চন্দ্ৰৰিষ্ট এই চন্দ্ৰৰিষ্ট মানে এইবিলাক এই পানী লগা সেইবিলাকৰ চন্দ্ৰৰিষ্টত পৰি যায় চৰ্দি পানী লগা এইবিলাক থাকি যায় জ্বৰ সাধাৰণ চলি থাকে যে সেইবিলাকৰ চন্দ্ৰৰিষ্টত পৰি যায় 5 বছৰ 4 মাহত 5 বছৰ 4 মাহতো কষ্ট আৰু কিবা এটা কষ্ট খাব কষ্ট বুলি দিয়াই আছে 23 বছৰটো আছে বিশেষকৈ কি কষ্ট সেইটো উল্লেখ কৰা নাই হয়তো কিবা এটা কষ্ট উল্লেখ কৰাই আছে 24 বছৰ 8 মাহত আছে ভাতৃবিৰোধ চাব ইয়াত কিন্তু ভাতৃবিৰোধ আছে এইটো কোনটো আছে 24 বছৰ 8 মাহত ভাতৃবিৰোধ 41 বছৰ 5 মাহত আছে বাত ব্যাধি বেমাৰ ব্যাধি তাৰপিছত আছে 45 বছৰ 4 মাহত আছে অম্ল ৰোগ যেটা আপোনালোকে গমে পাইছে অম্ল ৰোগ 65 বছৰ 7 মাহত থাকিল অস্ত্ৰঘাতটো কিন্তু আছে দেই আগতো বিশেষকৈ মেগুৰ ৰাশি মানুহৰ কিন্তু আঘাত থাকি
তাতো আছে এই যে আমি যে কেতিয়াবা এটা ৰাখি কথা কওঁতে এই হেতাৰো ইয়াৰো টানি আনে যে এনেকৈ আনে এতিয়া আপোনালোকেতো গমেই পালে যে সেইটো আগৰে মৃগৰ নক্ষত্ৰতো কিন্তু অস্ত্ৰঘাত আছে আৰু ইয়াতো আছে অস্ত্ৰঘাত পাৰ্থক্যটো আছে কি আপোনাৰ মানে মৃগশিৰা যিবিলাক নক্ষত্ৰ সেইবিলাকৰ আহি গৈছে 33 বছৰ 9 মাহ অস্ত্ৰঘাতটো কিন্তু ইয়াত আহি গৈছে আপোনাৰ অস্ত্ৰঘাতটো আহিছে 65 বছৰ 7 মাহ আঘাত পাব পাৰে অস্ত্ৰ মানে কাটা চিঙা কিবা আঘাত হ'ব পাৰে অস্ত্ৰঘাত আপোনাৰ হয়তো অপাৰেশ্যন হ'ব পাৰে সেইটো কাটা চিঙা অস্ত্ৰ সেয়া এটা কিবা আঘাত এই যে আপোনাৰ কিবা এটা কাৰণ অসুখ হৈছে আপোনাৰ অস্ত্ৰঘাত সেইটোৱে বুজাইছে গতিকে সেইবিলাক আপোনাৰ থাকি যাব এইটোৱে কাটা চিঙা যিটো থাকি যায় অস্ত্ৰপাতি এনেকৈ ধৰি ল'ব লাগিব বয়সটো দিছে আপোনাৰ আয়ুসটো দিছে 73 বছৰ 1 মাহ আৰু মাহটোৱে আঘোণ মাহ গতিকে আগতো আছিল বাৰটো আছিল আপোনাৰ বৃহস্পতিবাৰ এইবাৰ আপোনালোকৰ মানে সময় দিছে মঙলবাৰ গতিকে আদ্ৰ নক্ষত্ৰত যিসকল জন্ম লাভ কৰিছে এই 4টা চৰণৰ ভিতৰত সেইবিলাকৰ পাৰ্থক্যটো একে ৰাখি কিন্তু চাওক আপোনালোকে সেইটোত পালে অস্ত্ৰঘাত বা অপাৰেশ্যনে ধৰক সেইটো ল'ব পাৰে এইটোত আছিল 33 বছৰ 9 মাহ এইটোত থাকি গ'ল আপোনাৰ 65 বছৰ 7 মাহ আৰু আয়ুসটো ৰাখিল আপোনাৰ 73 বছৰ 1 মাহ অৰ্থাৎ 74 years মাহটো দিছে আঘোণ মাহ আৰু বাৰটো মঙলবাৰ আৰু বাকী আৰু কিবা কানি আছে নকওঁ মই সেইগিলা বহুত ক'ব লগা হ'লে বহুত হৈ যাব এইবিলাকৰ আপোনাৰ একদম পূৰা নক্ষত্ৰ পৰ্যন্ত দিয়া আছে কোন নক্ষত্ৰ কিমান দণ্ড চব আছে এনেকুৱাকৈ আছে বিষয় বস্তুটো আৰু আহিলে বাধ্য এতিয়া আপোনালোকৰ নেক্সট আহিলোঁ মই মিথুন ৰাশিৰ নেক্সট আৰু আহি গ'ল আমাৰ কি আছিল যে অলৰেডি আমি আগত পালোঁ প্ৰথমটোত পালোঁ 2 পাত 2টা চৰণ এনে এইটোত পালোঁ 4 পাত মানে 4টা চৰণ 6 চৰণ গুচি গ'ল আকৌ আহি গ'ল আমাক লাগিল 3 চৰণ এই 3 চৰণটো আহিছে মিথুন ৰাশিৰ পূৰ্ণবসু নক্ষত্ৰৰ পৰা আহিছে তৃণবসু নক্ষত্ৰৰ কি পাত দিব 3 পাত 3টা চৰণ গণ দেৱগণ ক্ষেত্ৰীটোতো বুধ ক্ষেত্ৰী গমে পাইছে মিথুন ৰাশি জাতক হয় সত্যবাদী হয় চতুৰ অল্প আহাৰী কীৰ্তিবন্ত বিচক্ষণ সৰ্বজনপ্ৰিয় স্ত্ৰী ভয়াৰ্থ স্ত্ৰীক ভয় কৰা হয় শ্যামবৰ্ণ অল্প বুদ্ধি চক্ষু সামান্য দন্ত সামান্য তাৰপিছত বাকী স্ত্ৰীৰ কথা নকওঁ বাণিজ্য থাকি যায় বাণিজ্যপতি আছে যে সেইটো বুধৰ প্লেচটো বুধৰ না মিথুন ৰাশি বুধৰ ক্ষেত্ৰত গতিকে বাণিজ্যত আছে ইয়াতো বাণিজ্য আছে গতিকে বাণিজ্য থাকি যাব তাৰপিছত শৃংগাৰ প্ৰিয় এইবিলাক হয় আৰু বিশেষকৈ আৰু নকওঁ বিশেষ বেছি কওঁ বুলি বেছি যাব পাৰি ৰিষ্টফলটো কৈ দিছোঁ আপোনালোকক ৰিষ্টফলটো আছে 1 বছৰ 8 মাহত আছে বাতৰকটো খুব সোনকালে আছে গতিকে বাতৰক 4 বছৰ 6 মাহত আপোনাৰ আছে দৃষ্টিযোগ গতিকে এইটো অকণমান দৃষ্টিযোগ বুলি কোৱা আছে গতিকে চকুৰ ফালৰ পৰা অলপ মানে আছে সেইটোৰ কাৰণে কৈছে দৃষ্টি ক্ষেত্ৰত অলপ খেলি মেলি অলপ হয় সেইখিনি সময়ত হ'ব পাৰে 13 বছৰ 9 মাহত ৰাহু ৰিষ্ট আছে কিন্তু 13 বছৰ 9 মাহত 22 বছৰ 4 মাহত আছে শিৰ ৰোগ গতিকে 29 বছৰ 9 মাহত আছে উদৰ ৰোগ গতিকে 45 বছৰ 3 মাহত আছে চক্ষু ৰোগ গতিকে চকুৰ এইটো আছে কিন্তু দেই চাব কিন্তু
চকুৰ বিশেষ 45 বছৰ আপোনাৰ 3 মাহ গতিকে 46 এই চকু অপাৰেশ্যন কৰিব লগা হৈ যায় সোনকালে এইবিলাকৰ বিশেষকৈ কিন্তু সেইবিলাক ৰাখি লৈ হৈ যায় কেতিয়াবা আৰু নক্ষত্ৰ লৈ হৈ যায় গতিকে এইখিনি আপোনালোকৰ চকুৰ বিশেষকৈ সম্বন্ধ থাকি গ'ল চকুৰ বেমাৰ হ'ব মোটামুটি আপোনাৰ 45 বছৰ পাৰ হৈ 3 মাহত আৰু তাৰপিছতে আছে যে আকৌ 65 বছৰ 7 মাহত আছে না আপোনাৰ বেদনা ৰোগ বেদনা মানে বিষ কষ্ট এনেকুৱা ৰোগ বিশেষ আছে নাই বিশেষ আৰু তাৰপিছত আয়ুস থাকিল আপোনাৰ 72 বছৰ সেইটো কাৰোবাৰ কিবা কাৰণে আজিকালি চিকিৎসা বহুত উন্নত হৈ গৈছে বাঢ়ি যাব পাৰে আগৰ হিচাপতকৈ এইবিলাকতো বহুত পুৰণি নাই না আমিতো কৰা নাই এইবিলাক বস্তু ঠিক আছে কিমান আপোনাৰ আছে গম পায় বহুত আছে আমি চাওঁ কৰাকৰি কৰা তাৰ বাহিৰে আৰু কাৰ আছে কিমানৰ আছে আপোনাৰ তেনেকুৱা কিমানজন যুক্তিক আগৰ ঋষি বহুত বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি থৈ গৈছে আপোনালোকে চালে গম পাব নিমিলে কিছুমানৰ লগত এইটোৰ লগত হয়তো প্ৰত্যেকৰে আৰু নিজা নিজা মতৰে মাজেদি ইফাল সিফালকৈ চলি আছে গতিকে এইখিনি মই যি কৈছোঁ যে 72 বছৰে এতিয়া 72 মানে 73 বছৰ 72 বছৰ আপোনাৰ 73 বছৰ গতিকে আপোনালোকে গমেই পালে মাহটো কিন্তু এই বৈশাখ মাহ এইটোত গতিকে বাৰটো সোমবাৰ মৃত্যু একদম একোৱাৰ মানে সেইটো হেৰি হ'ল কিন্তু এই মই যে কৈছোঁ যে এইবিলাক আপোনাৰ আয়ুসটোৰ ক্ষেত্ৰত যদিও দিছে ইমানখিনি এতিয়া বাকীকেইটা ৰাশিত কৰি এইটো ৰাশিৰ আয়ুস কিন্তু কম পোৱা গ'ল মই এটা লক্ষ্য কৰিলোঁ আপোনালোকেও লক্ষ্য কৰিছে গতিকে সেইখিনি ওলাইছে চব মোটামুটি 74 75 বাকীটো কেইটামানে পাইছে 90 85 ইয়াত 75টোৱে মানে মুখ্য বুলি ধৰি থ'ব পাৰি বিশেষকৈ মিথুন ৰাশিসকলৰ তো মাজত কাৰোবাৰ কিবা কাৰণত বাঢ়ি যাব পাৰে এৰিছোঁ কথা ক'লে দীঘল হয় নকওঁ শ্বৰ্ট কৰি দিছোঁ চাব আপোনালোকে যে এইবিলাকতো মোৰ কথা নহয় ময়ো পাইছোঁ আপোনালোকক জানিব বিচাৰে বহুতে কিন্তু এইবিলাক যিবিলাক কিছুমান যে এই দৃশ্যৰ ফলত কিন্তু আপোনালোকে আওকাণ নকৰিব সেই সময়খিনি গম পাব নিজে নিজে যোগ্য কৰি ল'লে গম পাব আপোনাৰ মই যিটো কৈছোঁ আপোনাৰ যিটো ৰাখি আপুনি দৃশ্যফলটো থৈ দিয়কচোন আৰু চাওক যোগ বিয়োগ কৰি চাওক যদি আপোনাৰ যদি কৈছোঁ মই 72 বছৰ 2 মাহ তেতিয়াহ'লে সেইটো 73 বছৰ ধৰি ল'ব কথা আছে যে 72টো কেনেকুৱাকৈ ওলাই যাব বা কাৰোবাৰ ইফালকৈ ধৰিলে ধৰক আৰু কোনোবা আকৌ 6 মাহ হ'ল তেতিয়াও আপোনাৰ ধৰক 25 বছৰ 3 মাহ 4 মাহ থাকিল তেতিয়াহ'লে 25 বছৰটো আপুনি সেইটো বছৰ নহয় আপুনি 26 বছৰ আনি ধৰিব এই আপুনি যে কওঁ যুগ্ম অযুগ্ম বিষয় বস্তুটো ইয়াতে আছে যুগ্ম অযুগ্ম এতিয়া নিজে উলিয়াই ল'ব পাৰিব এৰিছোঁ বহুত দীঘল হৈ যায় আপুনি গোটাই 3টা একচুৱেলি বিষয় বস্তু দিব গ'লে দীঘল হয় উপায় নাই যিহেতু দুজনৰ দিলোঁ বাকীকেইজন নিদিলেতো ক'ব যে নিদিলে এৰিলে কোনে কিমানখিনি লাইক কৰে ভিউৱাৰ্ছ যিহেতু মোৰ লক্ষ্য নহয় সেইকাৰণে মই দি আছোঁ ভিউৱাৰ্ছ হিচাপত চাবাই হয়তো মই ভিউৱাৰ্ছৰ কাৰণে দিলেতো মই এতিয়া মই বেলেগ বস্তু দি দিব পাৰোঁ এতিয়াই আপোনালোকক এইবিলাক প্ৰয়োজনেই নাই যদি ভিউৱাৰ্ছ লাগে বুলি বিচাৰোঁ গমেই বেছি মোৰ কথা হ'ল কি অকণমান জানি থওক জানিব লাগে কিছুমান বস্তু আমি এনে কওঁ বিচাৰত আমাৰ যিবিলাকে সোধে দৃষ্ট সেইবিলাক এতিয়া গমেই পালে আপোনাৰ ল'ৰা সন্তান বা দৃষ্টটো কেতিয়া থাকে প্ৰায় গমেই পাইছে অগ্নিভয় মানে সেই আমি আগৰ মতে কওঁ তাৰমানে মংগলৰ দৃষ্ট মংগল গ্ৰহৰ দৃষ্ট হ'লেও কেতুৰ যদি হয় ওপৰৰ পৰা পাব ৰাহুৰ হ'লে আপোনাৰ হয়তো দৌৰি পূজাত খাই পৰিব কিবা হ'ব হাত ভাঙা কিবা ভাঙা সেইবিলাক ৰাহুৰ দৃষ্ট বহুত কথা আহি যায় এইবিলাক এতিয়া পেটটো বেমাৰ কিবা বেমাৰ সেইবিলাক বৃহস্পতিৰ কাৰণে বৃহস্পতি ৰাহুৰ কাৰণে হৈ যায় পেটত এৰিছোঁ ভালে থাকক সকলে কিছু কথা ক'লোঁ চবখিনি যে একদম 100% সত্য হ'ব
কোনোবাই মোক ক'লেও মই খোলা খুলিয়ে কৈ দিওঁ, কাৰণ জ্যোতিষটো সেনেকুৱা নহয়। বিভিন্নজনে বহুত কৈছে, মই এইখন যিখন মোৰ লগত আছে তাৰ পৰাই কৈছোঁ, আৰু আছে তাৰ লগত, তাত বাহিৰেও আৰু মই এখন ষ্টাডি কৰি আছোঁ, এইখন নকওঁ, সেইখনটো আৰু ওপৰত কৰিয়ে আছোঁ। মই একচুৱেলি মই ষ্টাডি কৰিয়ে আছোঁ। বহুতে এইকেইদিন কুণ্ডলী এনেকৈ বিচাৰ কৰা নাই, খেলা চেলা হওক বা কিবা এটা কাৰণে কৰিম, বেয়া নাপাব। সেইটো নম্বৰত হোৱাটছআপ নাম্বাৰটো একেই আছে, আপোনালোকক কৈছোঁ, দি থ'ব, একো নাই। মইতো কৈছোঁ মংগলে চাম।